Assalamualaikum, নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল লিজা আছামিজ কিটচেন। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সো গাইজ, আজি মই আপোনালোকৰ কাৰণে আকৌ এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ জেব্ৰা কেক। বনাবলৈ তেনেই সহজ, এটাৰ ওপৰত আন এটা তৰফকৈ বনোৱা হয়। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আৰু শেষলৈকে চাই থাকিব। পাছত এটা কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। জেব্ৰা কেক বনাবৰ কাৰণে প্ৰথমতে মই লৈছোঁ ইয়াতে কণী 4টা। কণীকেইটা ভালদৰে ভাঙি লৈছোঁ আৰু বাকীবোৰ বস্তু মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই কৈ যাম। আৰু যিবোৰ বস্তু মই লৈছোঁ সেইবোৰ বস্তুৰ পৰিমাণ আপোনালোকে কম বেছি কৰিব পাৰে। যদি বেছি ডাঙৰকৈ বনাব বিচাৰে তেতিয়াহ'লে বেছি পৰিমাণ ল'ব পাৰে আৰু সৰুকৈ বনাব বিচাৰিলে তেতিয়াহ'লে কম পৰিমাণ ল'ব পাৰে। এইটো কোনো কথা নাই যে মই দেখুওৱা নিচিনা বা মই কৰা নিচিনাই যে বস্তু ল'ব লাগিব। আপোনালোকে নিজৰ জোখ অনুসৰি ল'ব। এতিয়া মই কণী 4টা দি ভালদৰে ফেটি ল'লোঁ। এইখিনি ভালদৰে ফেটি ল'ব যাতে কণীখিনি ফুলি নুঠে। কণীখিনি ফেটোতে যেতিয়া এটা বগা আৰু ফেন উঠা নিচিনা হ'ব তেতিয়ালৈকে আমি এই বেটাৰটো ফেটি থাকিব লাগিব। এয়া দেখিছেনে, কণীখিনি ধুনীয়াকৈ ৰংটো অলপ চেঞ্জ হয়, ভালদৰে ফেন উঠি গ'ল, অলপ ফুলিও আহিলে। ইয়াতে আমি চাহ খোৱা কাপৰ জোখ অনুসৰি ৰিফাইন তেল 1 কাপ দিছোঁ আৰু পিচি থোৱা গুড়ি চেনি 1 কাপ আৰু আধা কাপ জোখ অনুসৰি দি দিব। এতিয়া এইখিনি আকৌ ভালদৰে ফেটি ল'ব যাতে ক্ৰীমৰ নিচিনা টেক্সচাৰ এটাৰ বেটাৰ ৰেডি নহয়। ফেটি থাকিব। চেনি আৰু ৰিফাইন তেলখিনি দিয়াৰ পিছত এতিয়া অলপ সময় ভালদৰে এনেদৰে ফেটি ল'ব। অলপ হাতখনৰ কষ্ট পোৱা যায়, কিন্তু এনেদৰে যেতিয়া বেটাৰটো ফেটি লোৱা যায় তেতিয়া কেকটো খাবলৈ খুবেই টেষ্টি হয় আৰু স্পঞ্জিও হয়। সেইকাৰণে অলপ কষ্ট কৰি হ'লেও যদি কেকটো বনায় তেতিয়াহ'লে অলপ সময় হ'লেও চেনিখিনি ভালদৰে গলি নোযোৱালৈকে এনেদৰে আপোনালোকে ফেটি থাকিব। এইখিনি মোৰ ফেটা হৈ গ'ল। এতিয়া মই ইয়াতে আগৰ তেল আৰু চেনি জোখাৰ কাপটো জোখ অনুসৰি ইয়াতে মই ময়দা 3 কাপ দিছোঁ। ময়দাখিনি মই আগতে চালি লৈছিলোঁ কাৰণে এতিয়া চালি ল'ব। ইয়াতে মই জোখ অনুসৰি বেকিং পাউডাৰ আধা চামুচ আৰু বেকিং চ'ডা আধা চামুচ আৰু অলপ নিমখ সোৱাদ অনুযায়ী গোটেইখিনি ড্ৰাই ইনগ্ৰিডিয়েণ্টছ দি এতিয়া আমি কেকৰ বেটাৰটো ভালদৰে বনাই ল'ম। ময়দা দিয়াৰ পিছত কেকৰ বেটাৰটো বনাওঁতে সদায় এটা কথা মনত ৰাখিব, যেতিয়া বেটাৰটো বনাব অলপ লাহে লাহে বনাব। ময়দা দিয়াৰ পিছত অলপ লাহে লাহে বনাব যাতে ইয়াৰ ভিতৰত এয়াৰ বাবলছ নোসোমায়। এতিয়া মোৰ এইখিনি অলপ টান হোৱা যেন লাগিছে। ইয়াতে মই এতিয়া অলপ গাখীৰ দি কেকৰ বেটাৰটো বনাই ল'ম। আপোনালোকে যদি অলপ টান যেন হোৱা যেন লাগে তেতিয়াহ'লে ইয়াতে অলপকৈ গাখীৰ দি লৈ পেলাই কেকৰ বেটাৰটো বনাই ল'ব। আৰু গাখীৰখিনি ৰুম টেম্পাৰেচাৰত থকা নৰ্মেল গাখীৰহে দিব, গৰম গাখীৰ নিদিব। এতিয়া আমাৰ এই বেটাৰটো বনোৱা হৈ গ'ল, একেবাৰে পাৰফেক্ট হৈছে। এনেকুৱা হ'ব লাগিব। যেতিয়া আপুনি চামুচ এখনৰ সহায়েৰে ওপৰলৈ দাঙি দিব আৰু এডাল ৰিবনৰ নিচিনা তললৈ পৰি থাকিব, এনেকুৱাই কেকৰ বেটাৰটো লাগে। ইয়াতকৈ বেছি ডাঠ হ'লেও বেয়া হয় আৰু বেছি পাতলা হ'লেও বেয়া হয়। এতিয়া আমি কেকৰ বেটাৰটো দুভাগ কৰি ল'ম সমানে। আন এটা বইল লৈছোঁ, তাতে মই অলপ ঢালি দিছোঁ। এতিয়া এটা বইলত মই অলপ ফুড কালাৰ এড কৰিম। ইয়াতে মই ৰেড ফুড কালাৰটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি যিকোনো কালাৰ ল'ব পাৰে। ইয়াতে কালাৰটো গলিবৰ কাৰণে 1 চামুচমানৰ পৰিমাণৰ অলপ গাখীৰ দি ভালদৰে মই বেটাৰটো বনাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কোকো পাউডাৰো এড কৰিব পাৰে। মোৰ ওচৰত নাছিল কাৰণে মই কোকো পাউডাৰ লোৱা নাই, মই ৰেড কালাৰ ফুড কালাৰটোৱে ব্যৱহাৰ কৰিছোঁ। এতিয়া আমাৰ এই বেটাৰটো ৰেডি হৈ গ'ল। আহক আমি কেক টিনটো ৰেডি কৰি লওঁ। এতিয়া মই গোটেইটো কেক টিনতে ৰিফাইন তেল দি ভালদৰে সানি লৈছোঁ। ইয়াতে মই কোনো ধৰণৰ বাটাৰ পেপাৰ ইউজ কৰা নহয়, নৰ্মেল যি ধৰণে কাগজ আমাৰ সকলোৰে হাতত থাকে তেনেকুৱা ধৰণে কাগজ এখন লৈ ইয়াৰ ওপৰতো মই ৰিফাইন তেল দি ভালদৰে গোটেইটো সানি ল'ম। কেক টিনটো ৰেডি হোৱাৰ পাছত মই ইয়াৰ 2টা বেটাৰ লৈ লৈছোঁ। এতিয়া প্ৰথমতে মই এটা বেটাৰ দি লৈছোঁ।
অলপ বহলাই দিব এতিয়া কালাৰ মিলোৱা আনটো বেটাৰো অলপ দি দিব মই দেখুৱা ধৰণে এনেদৰে দিব এইখিনিও এনেকৈ ধৰণে অলপ বহলাই দিব আৰু অলপ টেপ টেপ কৰি দিব যাতে ভিতৰ এয়াৰ বাবলছখিনি বাহিৰলৈ ওলাই আহে এতিয়া এনে ধৰণে এটা বেটাৰ দিলে আকৌ এবাৰ এটা বেটাৰ দিব এনে ধৰণে আপোনালোকে গোটেই কেকটো ৰেডি কৰি ল'ব পাৰিব খুব সহজ হয় এবাৰ এটা বেটাৰ দিলে আৰু এবাৰ ইটো বেটাৰ দিলে লেয়াৰ্ছখিনি ভালদৰে ওলাই পৰে ভিডিঅ'টোত দেখুওৱা অনুযায়ী মই গোটেইখিনি বেটাৰ এনেদৰে দি ল'লোঁ এতিয়া মই এডাল টুথপিকৰ সহায়েৰে কেকৰ ডিজাইনটো দি দিছোঁ দেখুওৱা ধৰণে ভিডিঅ'টো চালেই গম পাব খুব সহজ হয় একো টান নহয় আপোনালোকে খুব সহজ পদ্ধতিৰে এনেদৰে দিব পাৰিব ডিজাইনটো হোৱাৰ পিছত কেকৰ টিনটো অলপ টেপ টেপাই দিব যাতে ভিতৰ এয়াৰ বাবলছখিনি ওলাই যায় আজি মই জেব্ৰা কেকটো অভেনতে বনাম সেইকাৰণে প্ৰথমতে মই 10 মিনিট সময় অভেনটো গ্ৰিহিট হ'বলৈ দি ইয়াতে মই কেক টিনটো ৰাখি দিলোঁ এতিয়া প্ৰায় 45 মিনিটমানৰ পিছতহে মই কেক টিনটো চাম প্ৰায় 45 মিনিট হৈ যোৱাৰ পিছত মই কেকটো চেক কৰিব লৈছোঁ দেখিছেনে কেকটো অলপ ফুলি আহিছে এতিয়া মই এডাল টুথপিকৰ সহায়েৰে কেকটো চেক কৰি চাইছোঁ টুথপিকডাল চাফা হৈ অহা নাই অলপ লাগি আহিছে আৰু 10 মিনিটমান এনেদৰে ৰাখি দিম 10 মিনিটমানৰ পিছত মই এপাত ছুৰীৰ সহায়েৰে কেকটো চেক কৰি চাইছোঁ খুব ধুনীয়া হৈছে আৰু ছুৰীখনো চাফা হৈ আহিছে আমাৰ কেকটো ৰেডি হৈ গ'ল এতিয়া মই কেক টিনটো অভেনটোৰ পৰা উলিয়াই আনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম যেতিয়া ভালদৰে ঠাণ্ডা হ'ব তেতিয়াই আপোনালোকক দেখুৱাম কেক টিনটো ভালদৰে ঠাণ্ডা হোৱাৰ পিছত মই এপাত ছুৰীৰ সহায়েৰে কেকটোৰ চাৰিওফালে এনেদৰে ঘূৰাই দিছোঁ যাতে কেক টিনটোৰ পৰা ভালদৰে আঁতৰ খাই এৰাই আহে এতিয়া মই এখন প্লেট লৈ কেক টিনটোৰ পৰা কেকটো উলিয়াই লৈছোঁ খুব সহজতে কেকটো ওলাই গৈছে দেখিছে নিশ্চয় আৰু কেক টিনটো চাফা হৈ আহিছে এতিয়া মই ওপৰৰ যোনখন নৰ্মেল কাগজ দিছিলোঁ সেইখন অঁতৰাই ল'ম এয়া দেখিছে আপোনালোকে মোৰ জেব্ৰা কেকটো ৰেডি হৈ গ'ল খুব স্পঞ্জি হৈছে দেখিবলৈ খুব ধুনীয়া লাগিছে লেয়াৰ্ছবোৰ ধুনীয়াকৈ জিলিকি উঠিছে দেখিছে নিশ্চয় আপোনালোকে আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিব আৰু আপুনি যদি মোৰ ভিডিঅ' ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই কিছুমান নতুন ৰেচিপিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু সেইকাৰণে মোৰ ভিডিঅ'বোৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' আপডেট সময়মতে পাই থাকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম